আৰিয়ান মাছৰুম ফাৰ্ম আৰু আসাম মাছৰুম এণ্ড এগ্ৰ'টেক। আমাৰ ফাৰ্মত দুটা ইউনিটেই আছে। যোৱা 4 বছৰৰ পৰা আমি ইয়াৰ পৰা ভেলু এডিশ্যন কৰিছোঁ। মাছৰুমৰ পৰা বিভিন্ন প্ৰণালীৰে আমি খাদ্য প্ৰস্তুত কৰিছোঁ, যেনে বিস্কুট, কেক। ইয়াৰ লগত সংযোজন কৰিছোঁ অসমৰ মানে নিজস্ব এটা উৎপাদন যে ব্লেক ৰাইচৰ পৰা আমি কেক বনাইছোঁ, ভুজিয়া বনাইছোঁ মাছৰুম এড কৰি। গোটেই এইবিলাক আমি বজাৰত আমি বিক্ৰী কৰিব পাৰিছোঁ। অসমত বাহিৰে অন্য ৰাজ্যতো আমি পঠিয়াব পাৰিছোঁ। আকৌ ইয়াৰ পিছত আকৌ কিছু আমি আগবঢ়াব পাৰিম। ইয়াৰ পৰা নিডুল হ'ব, চিপছ হ'ব, এনেকুৱা ধৰণৰ আমি এইবিলাক মানে হেৰি কৰি আছোঁ, টেষ্ট কৰি আছোঁ যে কি প্ৰডাকশ্যন বা মাৰ্কেটে একচেপ্ট কৰিব। যে ভাল স্পন ক'ত পাম, ভাল প্ৰশিক্ষণ। প্ৰথমত আমি 9 বছৰ আগত তেনেকুৱা অসুবিধা হৈছে, আমি ভাল প্ৰশিক্ষণ পোৱা নাছিলোঁ। তাৰপিছত কেভিকে, নলবাৰী কেভিকেৰ লগত আমি যোগাযোগ কৰি আমি হিমাচলৰ চোলানত আমি মাছৰুম কাল্টিভেশ্যনৰ প্ৰশিক্ষণ এটা লৈছিলোঁ। এতিয়া যেতিয়া প্ৰডাকশ্যনবিলাক হ'বলৈ লৈছে, আমাৰ ওপৰত অন্য খেতিয়কবিলাক আমি প্ৰশিক্ষণ দিওঁ দেই। ইয়াত আমি কাল্টিভেশ্যন ট্ৰেইনিং আমি দিওঁ, বা আমাক চৰকাৰেও মাতিছে, আসাম হৰ্টিকালচাৰেও আমাক মাতিছে, এগ্ৰিকালচাৰৰ বিভিন্ন জিলাতে আমাক মাতিছে। আমি প্ৰশিক্ষণ দি আছোঁ। বজাৰত কেনেকৈ মাছৰুমটো বিক্ৰী কৰিব পাৰি, অকল ফ্ৰেছ মাছৰুম হিচাপে ইমান বিক্ৰী নহয়। চুবুৰীয়া ৰাষ্ট্ৰ আমি ভূটানতো দিছোঁ। গতিকে আমি নিজে ভাবিছোঁ যে আমি ইয়াত যদি ভেলু এডিশ্যন কৰোঁ, প্ৰচেছিং কৰোঁ, বিভিন্ন ৰূপত মাছৰুম খাদ্য হিচাপে আমি বজাৰত উলিয়াই দিব পাৰোঁ। ইয়াৰ যিটো উৎপাদন ভাল কোৱালিটি মেইনটেইন কৰে, ইয়াক ফৰেন এক্সপৰ্ট কৰাৰো ব্যৱস্থা আছে, যিহেতু মাছৰুমৰ গ্ল'বেল মাৰ্কেট। সেইটো ব্যৱসায়িক ভিত্তিত কৰিব লাগিব, মূলধন এটা খটুৱাব লাগিব। মই DICত এপ্লাই কৰিছিলোঁ। জিয়াম ছাৰেও গুৰুত্ব দিলে। আমাৰ বৰ্তমানৰ উপায়ুক্ত মহোদয়া ৰবি গড় বাইদেউ, তেখেতেও বহুত ছাপোৰ্ট কৰিলে। DICCৰ পৰা মই যথেষ্ট মানে আগবাঢ়িবলৈ এটা অনুপ্ৰেৰণা যোগাইছে। তাৰোপৰি MSMEয়ে এই যিবিলাক এক্সপ' হয়, নেশ্যনেল লেভেলত এক্সপ'ৰ্টো গৈছোঁ, মেঘালয়ো গৈছোঁ, এনেকৈ অন্য ৰাজ্যতো গৈছোঁ। এক্সপ'বিলাকত আমি ডিছপ্লে কৰিছোঁ। মেইনলি কি, মাছৰুমৰ বিস্কুটনো কি। বিস্কুট এখন খাই চাই গম পাইছোঁ যে মাছৰুমৰ বিস্কুটটো ইমান বেয়া নহয়, বা সঠিকভাৱে ইয়াৰ মানে যিটো ফুড ভেলু সেইটো মাছৰুমত পাবই। বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰী মানুহে গ্ৰহণ কৰিছে, আৰু সেই ৰেচপন্সটো আমি দেখিবলৈ পাইছোঁ। আছেনে নাই আমি পৰীক্ষামূলকভাৱে কৰি আমি গম পাইছোঁ যে মাছৰুমৰ ভেলু এডিশ্যন প্ৰডাক্টৰ ওপৰত এটা ভাল ৰেচপন্স গোটেই ইণ্ডিয়াতে আছে। থাকিলে নেপাল, ছিকিম, ৱেষ্ট বেংগল এইবিলাকত আমি বিক্ৰী কৰিছোঁ। একেবাৰে আচাৰৰ পৰা আদি কৰি আমি বনোৱা প্ৰডাক্টবিলাক বিক্ৰী হৈছে। গতিকে এইবিলাক আমি ৰৈ থকা নাই, যিহেতু আমাৰ গোটেই ভাৰতবৰ্ষৰ আমি ভাৰতবাসী হয়। গতিকে সকলো ৰাজ্যতে মাছৰুম খোৱা অভ্যাসটো শিকক, মাছৰুম খোৱা লোকৰ পৰিমাণটো বাঢ়ক। যিহেতু মাছৰুম খালে সুস্বাস্থ্যৱান হৈ থাকে, যে বিভিন্ন বেমাৰৰ পৰা নিৰাময় লাভ কৰিব পাৰে যেনে মাছৰুমৰ পৰা। সেইকাৰণে আমি মাছৰুমটোত বহুত গুৰুত্ব দিছোঁ, আৰু ভেলু এডিশ্যন কৰিব লাগে, প্ৰচেছিং কৰিব লাগে, ইয়াৰ উৎপাদনটো বঢ়াব লাগিব। গতিকে কৃষিকাৰ্যটো নিজে কৰাটো উচিত তাৰমানে ভালদৰে। গতিকে আমাৰ দুটা বিভাগে আমাৰ জড়িত হৈ থাকোঁ, কৃষি বিভাগ আৰু DICC MSE।